উপরোক্ত বক্তা আৰু সত্যত মানে আমাৰ বিদায় আমাৰ কাইট ছাৰে যিটো কথা আপোনালোকৰ আগত অৱগত কৰিলে তেখেতে খুব দুখ প্ৰকাশ কৰিছে আৰু ময়ো দুখ প্ৰকাশ কৰিছোঁ যিহেতু এখন বিদ্যালয় বহু বছৰ কাল আমি কৰ্ম কৰি বা পাঠদান আগবঢ়াই ল'ৰা ছোৱালী যিখিনি আমাৰ লগত ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ মাজত যিটো আন্তঃসম্বন্ধ গঢ়ি উঠে এই সম্বন্ধটো এৰি পেলাই বেলেগ এখন নতুন ঠাইত আকৌ নতুন সম্পৰ্ক গঢ়ি তোলাটো বহুত কঠিন বিষয় এইটো মই প্ৰায় 2-3বাৰমান মই এইটো অভিজ্ঞতা পাইছোঁ কাৰণ যিহেতু মই এতিয়ালৈকে 3-4বাৰমান স্কুল লগাই আহি এই চতুৰ্থ পৰ্যায় পাইছোঁহি গতিকে মই গম পাওঁ যে এখন বিদ্যালয়ত যেতিয়া আমি ছাত্ৰ ছাত্ৰীৰ লগত সম্পৰ্কটো গঢ়ি তুলি পুনৰ আকৌ এই সম্পৰ্ক এৰি পেলাই এটা নতুন যাত্ৰা আৰম্ভ কৰিবলগীয়া হয় নিশ্চিতভাৱে আমাৰ মনত দুখ বেদনা সেইবিলাক আহে তথাপিতো আমি কম কি যিহেতু আমি আগবাঢ়ি গৈ থাকিব লাগিব আৰু আমাৰ সুবিধা অসুবিধাবিলাক চাই আমি নিজৰ কৰ্মজীৱন আৰু আগবাঢ়ি নিব লাগিব গতিকে এই ক্ষেত্ৰত আমাৰ যিখিনি পৰিৱৰ্তন এই পৰিৱৰ্তনটো আমি স্বীকাৰ কৰিবলগীয়া হৈছে আৰু কৰি আহিছোঁ গতিকে সম্ভৱতঃ আমাৰ টাইট ছাৰ এবাৰ প্ৰথম অভিজ্ঞতা হ'ব গতিকে তেখেতক আৰু মনো কষ্ট ইমান নিদিব আৰু ইমান দুখ নকৰিবৰ কাৰণে মোৰ ফালৰ পৰা বিশেষ আপোনাক মই অনুৰোধ জনাইছোঁ লগতে মই এই শুভক্ষণত এটা ঐতিহ্য এটা ক্ষণ মোৰ কাৰণে যিহেতু এখন বিদ্যালয়তে মই উচ্চ শিক্ষা আৰম্ভ কৰিছিলোঁ আৰু এইখন বিদ্যালয়তে মই আমাৰ শিক্ষাগুৰু ইয়াতে আমাৰ সাক্ষী স্বৰূপ আছে আমাৰ 3জন শিক্ষাগুৰুৱে আমাক শিক্ষাদান কৰা ভিতৰত 3গৰাকী শিক্ষক এতিয়াও জীয়াই আছে জীৱিত হৈ আছে বাকীবিলাক ৰিটায়াৰমেণ্ট হয় বা মানে জীৱনৰ কাল মানে কৰ্মচাৰী কালবিলাক সমাপ্ত কৰি নিজৰ দায়িত্ব সমাপ্ত কৰি ঘৰত আছে তথাপিতো মই মাজে সময়ে স্কুললৈ বা বিদ্যালয়খনলৈ আহি বিদ্যালয়খনৰ পৰিৱেশ পৰিস্থিতি বা বিষয় বস্তুবিলাকত ইমান ভিতৰত সোমাই নাযাওঁ যদিও মই আলাঙি হ'লেও মোৰ খবৰ এটা লৈছিলোঁ কিন্তু আজি সৌভাগ্য এইখন বিদ্যালয়ত আজি মই নিজে আহি পাঠদান কৰিবলৈ এটা সুযোগ পাম আৰু এগৰাকী প্ৰাক্তন ছাত্ৰ হিচাপে আহি পুনৰ আকৌ এই আমাৰ সতীৰ্থসকলক মোৰ সতীৰ্থ বন্ধুসকলক মই শিক্ষাদান কৰিবৰ কাৰণে মই সুবিধা পাইছোঁ সেই সুবিধাটো প্ৰদান কৰাৰ বাবে বিশেষভাৱে মই টাইট ছাৰক পুনৰবাৰ আন্তৰিক শ্ৰদ্ধা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ সেই সুবিধা সকলোৱে নাপায় নিজে অধ্যয়ন কৰি কৰা বিদ্যালয়খনত সকলোৱে পাঠদান কৰিবলৈ সুবিধা নাপায় হয়তো বহু শিক্ষকে এইটো সুবিধা বিচাৰে কিন্তু হয়তো বিভিন্ন কাৰণত সেই সুবিধা নাপায় কিন্তু আজি মই সেই সুবিধাখন পাইছোঁ তাৰ বাবে মই নিজকে সৌভাগ্য বুলি অনুভৱ কৰিছোঁ লগতে যিখিনি আজি এই সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰি আমাক সাৰ্বজনীনভাৱে ইয়াত সাদৰ আৰু সন্মান আমাক অৰ্পণ কৰিলে আমি নতশিৰে গ্ৰহণ কৰিছোঁ আৰু লগতে আমাৰ মৰিগাঁও আঞ্চলিক টাকা মিচিং পইণ্ট গাঁৱৰ আমাৰ কৰ্মকৰ্তাসকলে যিটো সাৰ্বজনীনভাৱে আমাক এই উপহাৰ আগবঢ়ালে এই উপহাৰ আমি নতশিৰে গ্ৰহণ কৰিছোঁ আৰু ভৱিষ্যতে যাতে আমাৰ এই বিদ্যালয়খনত যিখিনি সমস্যা অভাৱ অনাটন এই গোটেইখিনি ক্ষেত্ৰত আমাৰ টাকা মিচিং পইণ্ট গাঁৱে গুৰুত্ব প্ৰদান কৰি অলপ চোৱা চিতা কৰিবৰ কাৰণে মোৰ ফালৰ পৰা পুনৰ অনুৰোধ জনাই মোৰ ক'বলগীয়া কথাখিনি ইমানতে সামৰিছোঁ ধন্যবাদ